নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো গোপুৰ ব্লগছ হোজা চেনেলটোত। বন্ধুসকল, আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টো CM ট্ৰিপলৰ 1 আৰু CM ট্ৰিপলৰ 2.0 দুটা লৈ আজিৰ এই ভিডিঅ'টো। আৰু আজিৰ এই ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছো, আপোনালোকে যোনে য'ৰ পৰা চাই প্লিজ আপোনালোকৰ ডিষ্ট্ৰিক্টটো মেনশ্যন কৰি যাব। আৰু CM ট্ৰিপলৰ 2.0 এপ্লাই কৰাৰ আগতে কোনে কোনে CM ট্ৰিপলৰ 1.0 আবেদন কৰিছে আৰু কিমান সংখ্যক মানুহে টকা পাইছে প্লিজ আপোনালোকে শ্বেয়াৰ আজিৰ এই ভিডিঅ'টো কমেন্ট যেটি কৰি যাব কৰে কোনে কৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। আৰু যদি আপোনালোকে মই কোৱা কথাখিনি যদি সঁচা তেতিয়াহ'লে প্লিজ কমেন্ট যেটি কৰি যাব বুলি আশা ৰাখিছো। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে যে সকলোকে আত্মনিৰ্ভৰ বনাম বুলি কৈছে, এই কথাষাৰ কিমান সঁচা কিমান মিছা? ইলেকশ্যন আহিলেই কি অকল এই টকাৰ কথা মনত পৰে নেকি? ইলেকশ্যন আহিলেই কি অৰুণোদয়ৰ কথা মনত পৰে নেকি? ইলেকশ্যন আহিলেই কি অকল আত্মনিৰ্ভৰ কৰাৰ কথা মনত পৰে নেকি? গজব বেজতি কথা আছিলে 75,000 যিবোৰ হিতাধিকাৰী আবেদন কৰাৰ পিছতো তেওঁলোকে টকা পোৱা নাই, দুবাৰ ইণ্টাৰভিউ দিয়াৰ পিছতো তেওঁলোকে টকা পোৱা নাই। তেওঁলোকে কি দুখ কৰিছে? चीटिंग करता है तू, चीटिंग 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 करता है तू। ইয়াৰ আজিলৈকে এটা উত্তৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে দিয়া নাই। কিন্তু এতিয়া আকৌ পুনৰ CM ট্ৰিপল 2.0 আবেদন কৰিব দিছে। ভাল কথা যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে প্ৰতিবাৰ ইলেকশ্যনৰ আগতে অকল টকা দিম বুলি কয়, কিন্তু তাৰপিছত কোনো ধৰণৰ ল'ৰাবোৰক টকা নিদিয়ে, আত্মনিৰ্ভৰ কাকো নবনায়। अरे कहना क्या चाहते हो? 2 লাখৰ ভিতৰত 1,65,000 মানুহে যোৱাবাৰ আবেদন কৰাৰ পিছত ফাইনেল সাবমিশন 1,25,000 মানুহে কৰিছে। তাৰ ভিতৰতে মাত্ৰ 25,000 মানুহক টকা দিছে, কিন্তু বাকী মানুহক টকা দিয়া নাই। उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को उठा ले। আৰু এইটো এটা আচৰিত কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ। আৰু আজিৰ এই ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছো, কোনে ক'ৰ পৰা যোৱাবাৰ আবেদন কৰিছিলে টকা পোৱা নাই, এবাৰো তেওঁলোকৰ আশা দিছে টকা দিম বুলি, কিন্তু যদি এবাৰো টকা নিদিয়ে তেতিয়াহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে কিমান সঁচা কথা কয় প্ৰমাণ হৈ যাব। আজিৰ বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী দেৱক এটা কুৱেশ্যন কৰিছিলে, যদি আপুনি পাৰে ইলেকশ্যনৰ আগত অৰুণোদয় বন্ধ কৰি দিয়ক, আপুনি 100% আছে আপুনি ভোটত কেতিয়াও নিজিকে। এই কথাটোৰ ৰিয়েকশ্যন কেনেকে মাননীয় মুখ্যমন্ত্ৰী দেৱে দিছে কথাটো শুনিব মাজতে। আচ্ছা, আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক। অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত মই হ'ব কি কৈছে কি কৈছে? আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে। এবাৰ অৰুণোদয় বন্ধ কৰি চাওক, আপোনালোকে জিকিব পাৰে যদি চাওক। হ'ব, মই বন্ধ কৰি চাওক। আৰু তাৰপিছত মই CM ট্ৰিপল 2.0 গোটেই সবিশেষ 1 আৰু 2 সবিশেষ এই ভিডিঅ'ত তুলি ধৰিছো, চাব। তো ফ্ৰেণ্ডছ, ফাৰ্ষ্ট অফ অল মই আপোনালোকে দেখুৱাব গৈ আছোঁ কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত যে CM ট্ৰিপল 1.0 যেতিয়া এপ্লাই হৈছিল তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কৈছিলে যে আমাক যিমানবোৰ মানুহে আবেদন কৰিব সকলোকে আত্মনিৰ্ভৰ বনাব আৰু 2 লাখ টকাৰে বনাব। কিন্তু সেইবাৰ এপ্লাই কিমানজন মানুহে কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ। CM ট্ৰিপলৰ মই 2.0টো ওলাইছোঁ, অফিচিয়েল যিটো ওপৰত অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব যে তললৈ ইয়াত দেখিছে আপোনালোকে এইটো 2.0 খুলিছে, যদিও তলত কিন্তু এয়া দেখি আছে আপোনালোকে টোটেল ৰেজিষ্ট্ৰেশ্যন 1,61,819 জন মানুহে কৰিছে, ঠিক আছে। কিন্তু আগৰবাৰ দিয়া হৈছিলে 25,000 মানুহক, কিন্তু আবেদনৰ সংখ্যা আছিলে 1 লাখতকৈ অধিক, তাৰমানে 25% মানুহক দিছে। এতিয়া কথাটো হৈছে যে চৰকাৰে যদি অকল 25% মানুহক দিবই আছিলে তেতিয়াহ'লে ইমান সংখ্যক মানুহ যিবোৰ মানুহ আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখি আবেদন কৰিছিলে CM ট্ৰিপল 1.0 তেতিয়াহ'লে সেই মানুহবোৰক কি
আত্মনিৰ্ভৰ হোৱাৰ কি সপোন নাছিল নেকি ইমান মিছা কথা কোৱাৰ কি দৰকাৰ আছিলে হয়তো এই ৭৫,০০০ মানুহে আজি হয়তো মোৰ এই ভিডিঅ'টো চাব বহু মানুহে চালে গম পাব যে কিমান মিছাৰে তেওঁলোকক আবেদন কৰাইছিলে কিন্তু ফাইনেলি তেওঁলোকক টকাটো দিয়া নাই তো ফ্ৰেণ্ডছ এইটোৱেই আচৰিত লাগে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে যেতিয়াই ভোট আহে ইলেকশ্যন আহে তেতিয়াই তেওঁ সকলো সপোনটো দেখুৱাই মানুহক কিন্তু সপোনটো দেখালেও মানুহক কি কৰে লাষ্টত গৈ ঠগি দিয়ে তো আপোনালোকে দেখিছে টোটেল ৰেজিষ্ট্ৰেশ্যনৰ 1,61,819 रुपीज হৈছে তাৰ ভিতৰত আগতবাৰ দিয়া হৈছিল মাত্ৰ 25,000 মানুহক তো এবাৰ যেহেতু যিবোৰ মানুহে আবেদন কৰিছে বা সাবমিশন কৰিছে আপোনালোকে হয়তো জানে যে এবাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে অকল মাত্ৰ যিমান সংখ্যক মানুহে আবেদন নকৰক কিয় মাত্ৰ 75% মানুহক দিব বুলি কৈছে কিন্তু বাকিবোৰ যিমান সংখ্যক মানুহে যেহেতু আপোনালোকে দেখিছে CM Triple 2.0 যিটো ড্যাশবোৰ্ড আছে ইয়াত আপোনালোকে দেখি আছে যে এপ্লিকেশ্যন ৰেজিষ্টাৰ হৈছে মানে ফাইনেল সাবমিশন টোটেল ৰেজিষ্টাৰ হৈছিল 1,62,789 জন মানুহে এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছিল কিন্তু ফাইনেল সাবমিশন অফ এপ্লিকেশ্যন 1,63,091 জন মানুহে কি কৰিছে ফাইনেল সাবমিশন কৰিছে কিন্তু তাৰ ভিতৰতে কিমান সংখ্যক মানুহক দিব এইটোৱে বহুত ডাঙৰ এটা কথা কাৰণ যোৱাবাৰ যেনেকৈ কৈছিলে সকলোকে দিব কিন্তু এইবাৰ কিমান জন মানুহক দিব এইটো এটা ডাঙৰ কথা আপোনালোকে দেখি আছে ভজালী ডিষ্ট্ৰিক্টত 1800 প্ৰায় আপোনালোকে দেখি আছে ভজালী ডিষ্ট্ৰিক্টত প্ৰায় কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টত প্ৰায় 84 ডিমাছত 507 জন মানুহ কৈছে মাজুলীত দেখিছে আপোনালোকে কাৰ্বি আংলং গোটেই ডিষ্ট্ৰিক্টখন আপোনালোকে চাই ভালকৈ চাব পাৰে যে সকলোবোৰ ডিষ্ট্ৰিক্ট যদি মিলাই দিয়ে তেতিয়াহ'লে 25,000 যোৱাবাৰ যেনেকৈ দিছে বহুত কম সংখ্যক মানুহক দিছে আৰু এবাৰো যদি তেনেকৈ সংখ্যক মানুহক দিয়ে তেতিয়াহ'লে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখুৱাই কোনো লাভ নাই বুলি মই জানো আৰু 75,000 মানুহে বহু ঠাইত তেওঁলোকে আন্দোলন কৰিছে কিন্তু চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ চকু দিয়া নাই গতিকে ইয়াৰ সপোন যদি ধৰক মই জনা মতে যদি কাৰোবাৰ সপোন আছে তেতিয়াহ'লে ইয়াৰ অকল CM Triple 2.0 সপোন লৈ আপোনালোকে বিজনেছ নকৰিব নিজৰ পাৰ্চনেল যদি কিবা থাকে তেতিয়াহ'লে বিজনেছ কৰিব কাৰণ CM Triple 2.0 অহাৰ আগত যিটো আমাৰ CM Triple 1.0 আহিছিলে তেতিয়া 2 লাখ টকা দিয়াৰ কথা আছিলে কিন্তু এতিয়ালৈকে আমাক বা যিমান সংখ্যক মানুহে আবেদন কৰাৰ পিছত 25% মানুহ সিলেকশ্যন হৈছে কিন্তু তেওঁলোকক এতিয়াও 2 লাখ টকা দিয়া নাই মাত্ৰ 1 লাখ টকা দিছে কিন্তু বাকি টকা কেতিয়া দিব ইয়াৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ আমি আলোচনাত কৰিব দেখা নাই তো এয়া হৈছে আমাৰ অসম আৰু এয়া হৈছে আমাৰ অসমৰ CM আৰু আমাৰ সকলো মানুহক আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখুৱাই যেটো কৰি আছে আপোনালোকে দেখি আছে ধুবৰীত কিমানজন মানুহে কৰিছে গোলাঘাটত কিমানজন মানুহ নগাঁৱত কিমানজন মানুহ সবতকৈ বেছিটো ডিব্ৰুগড়ত কৰিছে গতিকে যদি আমি কম্পেয়াৰিজন হিচাপে গোটেই ডিষ্ট্ৰিক্টটো চাওঁ তেতিয়াহ'লে হয়তো প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ পৰা যদি 100কেও লয় 200কেও লয় তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাব বহুত কম সংখ্যক মানুহ হয়তো এবাৰ পাব গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো আপোনালোকে কোনে ক'ৰ পৰা চাইছে মই যিমানবোৰ কথা আপোনালোকক জনাইছোঁ কিমান আপোনালোকে বুজি পাইছে মই নাজানো কিন্তু সঁচা যদি আপোনালোকে 75% মানুহে এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে অনুভৱ কৰিব পাৰিব আৰু আগন্তুক সময়ত যিবোৰ নতুন মানুহে এতিয়া আবেদন কৰিছে তেওঁলোকে বুজি পাব যে CM Triple যিটো সপোন আমাক দেখুৱাইছে সেই সপোনটো কিমান বাস্তৱত পৰিণত হ'ব আৰু কিমান নহয় তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ইমান সময় দি চোৱাৰ বাবে ধন্যবাদ থাকিলে সকলোকে নমস্কাৰ জয় হিন্দ জয় ভাৰত